অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে বৰপেটা ৰোড চহৰ। এইবাৰ বৰপেটা ৰোডত প্ৰবঞ্চক চক্ৰৰ নতুন জাল। বৰপেটা ৰোড সত্ৰলৈ যোৱা পথত এগৰাকী মহিলাৰ পৰা লুটি লৈ গ'ল সোণৰ গহনা। প্ৰবঞ্চক চক্ৰই পথাচাৰীক ৰুমাল এখনেৰে সন্মুখিত কৰি সোণৰ গহনা লুটি লৈ যায়। প্ৰবঞ্চকৰ এই নতুন কৌশলক লৈ বৰপেটা ৰোড চহৰত আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে চিচিটিভি কেমেৰাত আবদ্ধ হৈছে দুই প্ৰবঞ্চকৰ ছবি। বৰপেটা ৰোড চহৰৰ ৭ নং ৱাৰ্ডৰ আৰণ্যকৰ বুলু দাস নামৰ প্ৰায় ৬৫ বছৰীয়া মহিলাগৰাকীয়ে বিহু উপলক্ষে যোৱাকালি দিনৰ 11:30 সত্ৰত সেৱা জনাবলৈ যোৱাৰ সময়তে প্ৰবঞ্চক চক্ৰৰ জালত পৰে। প্ৰবঞ্চক চক্ৰটোৱে মহিলাগৰাকীক এখন ৰুমালেৰে সন্মুখিত কৰি মহিলাগৰাকীক বহু দূৰলৈ খোজ কঢ়াই লৈ যায়। তাৰ পিছত মহিলাগৰাকীৰ পৰা প্ৰবঞ্চকৰ দলে এডাল সোণৰ চেইন আৰু এটা সোণৰ আঙুঠি লুটি লৈ যায়। মহিলাগৰাকীয়ে জানিব দিয়া মতে এখন বেগৰ পৰা ভাঁজ কৰি থোৱা ৰুমাল এখন উলিয়াই জোকাৰি দিয়াৰ পিছতে তেওঁ একো ক'ব নোৱাৰা হৈ পৰে। তাৰ পিছতে ৰুমালসহ বেগখন মহিলাগৰাকীৰ হাতত দিয়ে আৰু দুই প্ৰবঞ্চকৰ সৈতে খোজকাঢ়ি গৈ থাকে। মই ৰাতিপুৱা 11:30 বজাত নামঘৰত গৈছো আৰু নামঘৰত যাই এইখিনি মানে দুৰ্গা মন্দিৰ এইখিনি পাৰ হৈ যে ৰঞ্জিত মেডিকেলখন আছে যে থানাৰ ওচৰত সেইখিনিতে তাৰমানে এটা ল'ৰা আহিছে আৰু সি হিন্দীতে কৈছে বোলে আণ্টি হেৰি ৰঙিয়াত যাম মই কোনফালে গাড়ী মই কৈছো চিমলাগুৰিত যা। মই কৈছো চিমলাগুৰিত যা তাৰ পৰা ভাল গাড়ী পাবি, নহ'লে ষ্টেচনত যা ট্ৰেইনত গেলেও ভাল পাবি। তাক সেইখিনি কৈ থাকোতে এটা ল'ৰা আৰু আহিছে, আহি পেলাই কৈছে বোলে হেৰি কি হ'ল মাহী এনেকা সুধিছে মোক। মই বোলো সি মোক মানে ৰঙিয়াৰ হেৰিটো দেখি দি নাই, মইতো নাই, মই আৰু কি দেখি দিম, তুমি দেখি দি নাই। তাৰপিছত তাহোন দুটাই কথা পাতিলা অলপ সময়, কথা পাতি ই ঘূৰি আহিছে। মানে সি কৈছে কি মই বিহাৰ যাম, বিহাৰত ঘৰ মোৰ। তাৰপিছত হেৰি মই কৈছো বিহাৰ যা, তুমি তাৰে পৰা কোনে গ'লা বঙাইগাঁৱৰ পৰা একে যে আহিছা আৰু সি আকৌ কোৱা নাই। তাৰপিছত যিয়ে নহওক মই কৈছো যা তুমি তোলে দিয়া। সেইবাৰ মই যাই আছো কিন্তু ৰখা নাই ক'তো, যাই 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 নামঘৰত যাম বুলিও কৈছো। মই নামঘৰত যাম, নামঘৰত পাইছো। মই নামঘৰটো দূৰৰ পৰা দেখিছো, কিন্তু সেইখিনি মই টাৰ্ণিংটো লৈ গুচি গৈছো আৰু ইফালে চিধা চিধা নামঘৰত নুসুমে ইফালে গৈছো। যাই যাই একেবাৰে যে মা দুৰ্গা হেৰিখন আছে যে সেইখিনি সেই টাৰ্ণিংটোত এখন ফাৰ্মাচী আছে নহয়, তাহোঁ এটা কৰ্ণাৰটোত তাৰমানে ফাৰ্মাচীৰ সন্মুখত নহয় পিছফালে তাৰমানে দৈয়ে ৰখিছে। ৰখতে সি এখন ৰুমাল লৈ লৈছে। ৰুমালখন মানে ডাঙৰ আৰু এনেকৈ 4টা ভাঁজ দিয়া আছে ৰুমালখনত। তাৰপিছত এনেকৈ খুলি দিছে, ৰুমালখন মানে খোলা খাই গৈছে গোটেই কেইটা ভাই। তাৰপিছত সেইখিনি সময়ত তাহোঁ দুটাই থিয়া দি আছে মোৰ লগত। তাৰপিছত সি কৈছে মাহী আপুনি অলপ সময় ৰ'ব, ইয়াক কিন্তু যাবা নিদিব দিয়ক, মই আহি আছো 2 মিনিট। অহাৰ পিছত আৰু মই আছো থিয়া দি তাৰ লগত। ইতিমধ্যে আহি আৰু নামি আহিছো। মই নামি আহি সেইখিনিতে আৰু অলপ ভয় থিয়া দিছে। থিয়া দি মই থানাৰ ফালে আহিছো। মই হেৰিতে দেখিছো মানে কেমেৰাত দেখিছো, কিন্তু মোৰ সেইখিনি মনত নাই থানাৰ ফালে যাৱাটো। কিয় গেলো কি আৰু তাহোঁ মাতে লৈ গেল, পাহৰি সেইখিনি যোৱাটো একদম মনত নাই মোৰ। মই গীতাংঘৰত অহাটো হেৰি আছে মনত আছে, কিন্তু সেইখিনি নাই। তাৰপিছত মই আহিলো আৰু ঘূৰি আহিলো, তাহোঁ আহিছে পাছে পাছে। তাৰপিছত মই গীতাংঘৰ ফালে আহিছো বৰপেটা ৰোড ক্লাবে দি এনেকৈ তাহোঁ। তাৰে পাছত তাহোঁ দুটা নাই আৰু মোৰ হাতত এখন বেগ দিলা তাহোঁ তাতে সেইখিনি বেগ এখন দিলা। বেগৰ ভিতৰত সেই ৰুমালখন আছে। তাৰমানে মই নামঘৰত সোমালো, সোমে মেটক মুকুলৰ তলত বহিছো। তাৰপিছত মোৰ মানে ভয়ো লাগছে, আংঠিটো দেখা নাই, চেইনডাল চালো চেইনো নাই। তেতিয়া মোৰ ভয় লাগিছে, সোণৰ আছিল। নকে মই ওলাই আহিছো, ওলাই আহি মই ৰাস্তাৰ পৰা তাক ফোন কৰিছো, ওলাই আহিয়ে ফোন কৰিছো মোৰ ল'ৰাটো ফোন। মই নামঘৰত মানে সেয়া কৰিম, পইচা লাগে না মোক, পইচাৰ মই বেগখন সোমতে আংঠিটো নাই দিব এনে চাই এইটোও নাই। তাৰপিছত আৰু মই তেতিয়া ভয় লাগি গৈছে মোৰ আৰু লৈ গৈছে। এই যে ফাৰ্মাচীখনৰ যে তলত মানে সেইখিনিত দেখা নাপায় কোনো মানুহো নাছিল, কিন্তু দৌৰটো মোৰ লগত এনেকৈ থিয়া দি আছে, মই মাজত আছো। বুজা নাই আংঠিটো, হয়তো খুলি দিম মামা, খুলি দিবা লাগিব আংঠিটো। তাহাঁতে নিবা নোৱাৰে না, মই খুলিয়ে দিছো। হয়তো খুলি দিবা কৈছে, মই খুলি দিছো। নামঘৰত ভাগৰ লাগছে, বেয়া লাগছে, মানে মই কি কৰো আৰু মানে হেৰি পাৰা নাই, কাক কম, মই পাহৰি গৈছো তাৰমানে মই বস্তুটো। সেইটো আঙুঠি মই যে দিব নালাগে সেই বস্তুটো ভাব নাই আৰু মোৰ। এতিয়া মই বিচাৰো কি চেইনডাল নিছে, কিন্তু আমাৰ নিৰাপত্তা নহয় হৈ গৈছে না। এইখিনি ওলাই যাওঁতে অকলে গৈছো, এইখিনি এইটো ঘৰ সেইখিনিতে কৰিছে। আৰু মই কৈছো মোৰ আৰণ্যকত ঘৰ, এইখিনিতে ঘৰ মোৰ। আৰু থানাৰ ইমান থানাৰ ওচৰত, থানাৰ ওচৰতে হৈছে, ওচৰতে নহয়, ওচৰতে দিয়াচোন আৰু এনেকৈ বুলি থানাখন পাই।
এতিয়াতো বাহিৰ ওলাব মানে ভয় লগা হ'ল দেখোন আৰু অকলে বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনিভাৰ 24